কি খবৰ নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ যদি নয় দিনেও ইউটিউব চেনেলটো বন্ধুসকল আজিও আপোনালোকলৈ কেইটামান আপডেট লৈ আহিছোঁ তো ভিডিঅ' আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বটনটো প্ৰেছ কৰি দিব তেতিয়াহে আমাৰ ছ'চিয়েল মিডিয়া নিউজ আৰু কমিউনিটি নিউজ আপডেটসমূহ পাই থাকিব আজি আমাৰ ফাৰ্ষ্ট আপডেটটো হৈছে বেহাৰবাৰী আউটপোষ্টৰ ওপৰত বেহাৰবাৰী আউটপোষ্টৰ এখন বিতৰ্কৰ মাজত সোমাই পৰিছে বিতৰ্কটো হৈছে বেহাৰবাৰী আউটপোষ্টৰ কিছু জাতিলৈ অপমান কৰা হৈছে আৰু ডাক্সৰ বিষয়েও কিছু কথা কৈছে সেয়েহে বেহাৰবাৰী আউটপোষ্টক ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ কৈছে নহলে আইনী ব্যৱস্থাও ল'ব বুলি কোৱা হৈছে এতিয়া আমি চাই লওঁ আহক কোনটো অংশৰ পৰা বেহাৰবাৰী আউটপোষ্ট বিতৰ্কৰ মাজত সোমাই পৰিছে যে ড্ৰাগছ সৰবৰাহকে ধৰিব নোৱাৰিলে এতিয়া কিয় ধৰিব পাৰিলে কৰবাত কিবা এটা গণ্ডগোল আছে নিজৰ স্যাৰ ময়ো সেইটোৱে ভাবিছো আমি কৰবাত কিবা এটা খুৰুঙা ৰাখি থৈছো সেইকাৰণে আমি কিছুমান বস্তু দেখিও নেদেখা হৈছো কিন্তু এতিয়া সব খুৰুঙা বন্ধ স্যাৰ এই ড্ৰাগছ বেপাৰটো অকল বেপাৰ বুলি নাভাবিব এইটো কাৰোবাৰ ষড়যন্ত্ৰও হ'ব পাৰে জাতি ধ্বংসৰ ষড়যন্ত্ৰ ছাৰ এবাৰ ভাবক ড্ৰাগছ বেচিছে কোনে খাইছে কোনে পানীৰ দৰে ফটফট গাইজ আপোনালোকে বেহাৰবাৰী আউটপোষ্টৰ এই অংশটো চাই কিছু কথা বুজিব পাৰিছে এইখিনিতে এটা কথা কৈ দিছো যে আমাৰ কোনো বিতৰ্কৰ সৃষ্টি কৰাৰ মূল উদ্দেশ্য নহয় আমাৰ কেৱল নিউজ দিয়াহে উদ্দেশ্য সেয়েহে আপোনালোকে ভুল বুজি কমেণ্ট নিদিব বুলি আশা থাকিল আগবাঢ়িছো নেক্সট নিউজটোলৈ নেক্সট নিউজটো হৈছে ডিম্পু বৰুৱাৰ ওপৰত ডিম্পু বৰুৱাই এটা ছেটেলাইট চেনেলত ইণ্টাৰভিউৰ কাৰণে গৈছিল তাত ফোন কলৰো ব্যৱস্থা কৰি দিছিল কোনো এগৰাকীয়ে ভাষালৈ ডিম্পু বৰুৱাক কিছু কথা সুধিছিল সেয়েহে ডিম্পু বৰুৱাই সেই প্ৰশ্নৰ সঠিক উত্তৰ দিছিল তাৰ এটা ক্লিপ চাই লওঁ আহক বহুতৰ ক'বলগীয়া আৰু নামনি অসমৰ কিন্তু ঘৰত যি ভাষা ব্যৱহাৰ নকৰো কিয় আমি বাহিৰত কিন্তু সেইটো ভাষা নহয় গতিকে বেয়া নাপাব যদি ভাষাটোৰ ক্ষেত্ৰত আমাৰ কিন্তু ক'বলগীয়া আছে ভাষাটো যেন কিছু আপুনি বিকৃত কৰে মনোৰঞ্জনৰ নামত কি কবা ডিম্পু ভাষাৰ আচলতে মই সুধিম বুলি ভাবিছিলে কিন্তু দৰ্শকগৰাকীয়ে এটা প্ৰশ্ন সুধিছে যেটো আচলতে ইয়াৰ উত্তৰ দিয়াটো দৰকাৰ বহুতে হয়তো ভাবে তেনেকে মেইন প্ৰবলেম নহয় মেইন সিচুৱেচনটো এনেকুৱা মই সৰুৰ পৰা ডাঙৰ হৈছো পাঠশালাত মামাহঁতৰ তাত ঠিক নলবেৰীও হোৱা নাই এটা ৰিমিক্স তো মোৰ ভাষাটো তেনেকুৱা কিন্তু মই সেইটো ভাষা ইউটিউবত নকওঁৱেই ৰিয়েল নলবেৰীয়া ভাষাটো মই ইউটিউবত নকওঁৱেই সেইটো হলে এনেকুৱা হ'ব কি কৰছাই খাইছা গেইছা আইছা দে ফুৰবা আইছা এইটো হৈছে ৰিয়েল নলবেৰীয়া ভাষা যিটো মই নকওঁ মই লিখিত ক'বই চেষ্টা কৰো কিন্তু যিহেতু মই সৰুৰ পৰা নলবাৰীত আছো তো নলবেৰীয়া এটা সুৰ এটা নলবেৰীয়া এটা ঠেক এটা থাকে যিটো বস্তু সেইটো নেচাৰেল হয় সেইটো যদি চেঞ্জ কৰিব যাওঁ তাত মানে কিবা সেই কৰা নহ'ব মানে কিবা আৰু মানে এইটো জোৰ কৰি যেন তুমি কিবা নৰ্মেল আঞ্জা ৰান্ধক তাতৰ ওপৰত বেছি মছলা পাতি দিলে কিবা হৈ যাব মই বুজিছো কথাটো কিন্তু বহুতে আজিকালি এইটো কৰিছে যে নামনি অসমৰ যিটো ভাষা কৰে কিন্তু ভাষা এটাই অসমত ভাষা বেলেগ বেলেগ নাই ভাষা অসমীয়া ভাষা এটাই কিন্তু তাৰ যিটো ডাইলেক্ট বুলি কয় এইটো ইংৰাজীত চাগে যে তাৰ কথা কোৱাৰ ধৰণ কথা কোৱাৰ সেই কাৰণেতো ভাৰতখন ফেমাছ আমাৰ ভাৰতখন এনেকুৱা এটা ঠাই যে 1 কিলোমিটাৰ গলে মানুহৰ ভাষা চেঞ্জ হৈ যায় ভাষা কোৱাৰ ধৰণ চেঞ্জ হৈ যায় কালাৰ চেঞ্জ হৈ যায় পৰিবেশ চেঞ্জ হৈ যায় বতৰ চেঞ্জ হৈ যায় হেনেকুৱা ঠাই পৃথিৱীত কতো নাই সেই কাৰণে আমাৰ ভাৰতখন ফেমাছ যিটো তাৰ ভেৰাইটি তো এই ভেৰাইটি আমাৰ অসমতো আছে আপুনি গোৱালপৰীয়া ভাষা বেলেগ গোৱালপাৰাৰ পৰানো বৰপেটা কিমান দূৰ বৰপেটাৰ অলপমান তাৰ ফুটটো বেলেগ তো এই ফুটটোক লৈ আমি কাজিয়া কৰাতকে গৰ্ব কৰিব লাগে আৰু আমি এইটো ভাবিব নালাগে যে অসমত ভাষা বেলেগ বেলেগ আৰে ভাই অসমীয়া ভাষা এটাই তাৰ যিটো তাৰ অসমীয়া এটাই ভাষা কিন্তু তাৰ ঠাই ভেদে হয়তো অকমান সুৰ বেলেগ হ'ব পাৰে উজনি অসমৰ ফালে বেলেগ কিন্তু এটা লিখিত ভাষা থাকে যিটো আমি লিখিত ভাষাটো আমি লিখিবলৈ যিটো ব্যৱহাৰ কৰো আৰু সেইটো আমি কেতিয়াবা আজি এতিয়া আমি অনুষ্ঠান কৰিছো মই নামনি অসমৰ ছোৱালী হয় কিন্তু মই নামনি অসমৰ হলেও মই এটা তুমি নামনি অসমৰ আজি তুমি পাঠশালাত ডাঙৰ দীঘল হৈছা তাৰ পৰা তুমি নলবাৰীলৈ আহিছা গতিকে তাত তোমাৰ হয়তো অকমান টোন এটা থাকি যাব পাৰে গতিকে তুমি জোৰকৈ সেইটো যদি আকৌ বেছি মানে লিখিত আকাৰত কৰিব যোৱা সেইটো ডিম্পু বৰুৱাই তেওঁৰ ভাষাৰ ওপৰত কি কথা ক'লে আপোনালোকে নিশ্চয় শুনিবলৈ পালে তো গাইজ আজিলৈ এটা আপডেট আছিলে যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল বটনটো প্ৰেছ কৰি দিব তেতিয়াহে ছ'চিয়েল মিডিয়া নিউজৰ লগতে কমিউনিটি নিউজ আপডেটসমূহো পাই থাকিব আজিলৈ এৰিছোঁ জয় আই অসম।